ভিডিঅ'টোৰ আৰম্ভণি আজি একেবাৰে ৰাতিপুৱা আনহেল্ডিৰ পৰা ষ্টাৰ্ট কৰিছো দেই। যিহেতু ৰাতিপুৱাৰ সময়ত খুব কম সময়ৰ ভিতৰত হোৱা বস্তু এটাই আছে, সেইটো হৈছে মেগী। আৰু একচুৱেলি মোৰ এনেকে বইলকে মানে একদম চিম্পল খাব মন নাছিলে, অকমান তাতে তাৰকা মিৰ্চ লগাই পেলাই খাব মন নাছিলে। মানে চিম্পলকে ক'লে অকমান ফ্ৰাই টাইপত খাব ইচ্ছা আছিলে, গতিকে তেনেকে বনাই খালো। আৰু তাৰ পাছত এইফালে আকৌ মই মোৰ টেকেলিটো ওলাই লৈছো দেই। একচুৱেলি এনেকে টেকেলিত পইচা ছেভিংছ কৰা অভ্যাসটো মোৰ বহুত আগৰ পৰাই আছে, মানে বহুত সৰুৰ পৰাই আছে। মানে মই য'ত যেনেকে যিমানখিনি পাৰো মই বাৰু 1 টকা 2 টকা হলেও ছেভিংছ কৰোৱে এনেকে টেকেলিত থৈ পেলাই। আৰু তাৰ পিছত মইতো কৈছিলোৱে যে আমাৰ ঘৰৰে ওচৰৰে কাৰোবাৰ এটা মেকুৰী পোৱালি আছে, যি আমাৰ ঘৰতো আহি পেলাই খাই জানেনে। আৰু আজি এনেকে আমাৰ ঘৰত আহি পেলাই মাছেৰে ভাত খাই আছিলে দেই। তাৰ পাছত কি হ'ল চাবচোন। মানে তাইৰ গলত মাছৰ কাঁইট বজিছিলে জানেনে। বাৰু যেন তেন বহুত যুঁজাৰ পাছত বাৰু ওলালে কাঁইটটো। আকৌ তাৰ পাছত আবেলি সময়ত মই গৈছিলো টেইলৰৰ ওচৰত। একচুৱেলি মই যে কৈছিলো আপোনালোকক মই মিন্ত্ৰাৰ পৰা বস্তু এটা অৰ্ডাৰ দিছিলো। একচুৱেলি অৰ্ডাৰ দিছিলো মই কোট ছেট এযোৰ। তাৰে ট্ৰাউজাৰটো একচুৱেলি বহুত বেছিয়ে দীঘল আহিছিলে, ভাবিলো যে মই অকমান কাটি লৈ আহো। আৰু তাৰ পাছত ঘৰত অহাৰ সময়ত লৈ আহিছিলো মই পেকিং কৰি চিকেন পকৰা আৰু ম'ম'। আৰু ম'ম'টো জানেনে ভিতৰৰ পৰা ভালদৰে সিজাই নাছিলে, মানে আৰু ষ্টিম হবৰ কাৰণে সময় আছিলে। বাৰু যেন তেন খালো। আৰু ৰাতি এইফালে টোপনি যোৱাৰ আগত অকমান স্কিন কেয়াৰ কৰি লৈছো, কাৰণ স্কিন কেয়াৰ কৰাটো বহুত বেছি ইম্পৰ্টেন্ট হয় দেই। গতিকে মই একচুৱেলি ফেচ মাস্ক ইউজ কৰিছো, লেকমিৰ ষ্ট্ৰবেৰী ফেচ মাস্কখন। আৰু আইচত লগাইছো মই আই পেডছ, আৰু মই আই পেডছ ইউজ কৰি আছো চুইচ বিউটিৰ। একচুৱেলি একদম সঁচা কথা ক'ব গ'লে এই চুইচ বিউটিৰ আই পেডছটো ইউজ কৰাৰ পৰাতো মই বহুত বেছিয়ে ভাল ৰিজাল্ট পাইছো। মই কোনো ধৰণৰ প্ৰমোচন নাই কৰা ৰাইজ আপোনালোকৰ লগত। মই মোৰ একদম জেনুইন ৰিভিউ দিছো আপোনালোকৰ লগত। বাৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে দেই।